আজিকালি সব ৰাস্তাই ইটা পাৰা হ'ল, গাঁৱতো হ'ল, টাউনতো হ'ল। গতিকে ইটাগিলাক ক'ৰ পৰা নে কেনেকেনো বনোৱাই তাকে চাবা লাগি আহিলোঁ ডেৰমনৈত। আৰু ইয়াৰ ফাৰ্মাৰত ধুনীয়াকৈ মছলাগিলাক দি আছে। চিংকিটা খাই খাই অহাৰ লগে লগে মছলাটো পূৰা সোমাই যায় মানে। আৰু এয়া মই কেক বুলি ভাবিছিলোঁ প্ৰথমতে, আৰু ইমান ধুনীয়াকৈ শ্ৰমিকে কাম কৰি আছে মানে সঁচাকৈ দেখা পাই মই আচৰিত হৈ গ'লোঁ। আৰু আপোনালোককো দেখাম বুলি ভাবিলোঁ। ইটাগিলাক আপোনালোকে দেখাইহে পা, ঘৰৰ বাউণ্ডাৰীটো পাৰিব পাৰি বা ৰাস্তাটো পাৰিব পাৰি। এইটো হ'ল ৰং, আৰু মানে যেনেকুৱা কালাৰ লাগে তেনেকুৱাই আছে। ইটা লং লাষ্টিং, মানুহ মৰি যাব, ইটা থাকি যাব, কাৰণ এৰি যোৱা ইটা নহয়, দপদপীয়া ইটা। আৰু বেলেগ বেলেগ কালাৰৰ আছে, ৰঙা আছে, কয়লা আছে, বগা আছে, সেউজীয়া আছে। আৰু এই মৰম লগা কাটা শিলি দিয়ে এই ইটাগিলাক বনোৱাই মানে। আৰু বেলেগ বেলেগ কালাৰৰ আছে, ৰঙা আছে, কয়লা আছে, বগা আছে, সেউজীয়া আছে। আপোনালোকক যেনেকুৱা লাগে তেনেকুৱা ইটা আছে। এয়া বৰ্তমান 18 টকাৰ পৰা 30 টকাৰ ভিতৰত পৰ্যন্ত। আপোনালোকৰ লাগিলে ডেৰমনৈটো আছে, আৰু আলু চুকাটো আছে। MB এণ্টাৰপ্ৰাইজ বালি শিল আনি থৈ দিছিলা, আৰু ভিতৰতো এভেইলেবল আছে। ঘৰত ইটা তাতে চব চেলেনি পৰে যেতিয়া CC ব্লক নিবালগি আহিলোঁ। আমাৰ ঘৰৰ ওচৰতে এইটো কোনো এডভাৰটাইজ নহয়, খুব ধুনীয়াকৈ মানে ডেৰমনৈতে আমাৰ ইটা ৰাস্তাত পাৰাই হওক, চোতালত পাৰাই হওক, আমি বাহিৰৰ কোম্পানীবিলাক আহি, বাহিৰৰ মানুহবিলাক আহি এই বস্তুবিলাক বনাইছিল। কিন্তু আমাৰ অসমীয়া মানুহে নিজাকৈ ইণ্ডাষ্ট্ৰি এটা খুলিছে, তাকে মই বস্তু নিবালগি আহিলোঁ আমাৰ ঘৰত চোতালত পাৰিবালৈকে, ভিতৰলৈকে আহক আপোনালোকক। আৰু যদি আপোনালোককো লাগেই তেতিয়াহ'লে মই নাম্বাৰটো দি দিছোঁ, এই নম্বৰত যোগাযোগ কৰিলেই হ'ল। অনলাইনতো পাব, ঘৰতো দি থৈ আহিব, হ'লচেলো হ'ব। আৰু মই দেখা পাই সঁচাকৈ ভাল লাগিল। আগতে বাহিৰৰ কোম্পানীবিলাকতহে দেখা পাই আহিছিলোঁ, কিন্তু ঘৰৰ ওচৰতে ইণ্ডাষ্ট্ৰিটো হোৱা পাই সঁচাকৈ ভাল লাগিল। ইয়াৰ পৰাই লৈ গ'লেই হ'ল এতিয়া। আৰু ডিজাইনবিলাকো মানে বেলেগ বেলেগ ধৰণৰ আছে। এইটো ডিজাইন চাওকচোন বাৰু, কি ধুনীয়া, বৰফিৰ নিচিনা মানে। আৰু ইফালে এটা আছে, খাব নাপোৱা চলিৰ পেট হুমিও যোৱা দিছে দেখোন। আৰু এইটো ডিজাইন এটা আছে। আৰু ইফালে আকৌ এইটো হ'ল ইটা ৰাস্তাত পাৰা ইটা, বহুত গপগপীয়া ইটা, এটাতে 7-8 কেজিমান হ'বই নেকি। আৰু ইটাগিলাক কালাৰগিলাকো বেলেগ বেলেগ ধৰণৰ আছে ইফালে। আৰু আগতে আপোনালোকে দেখা পাই আহিছিলে ৰাস্তাত পাৰা, কিন্তু ইণ্ডাষ্ট্ৰিবিলাকত ক'ত কেনেকৈ বনাই গম নাপাওঁ। আৰু কিন্তু এই ওপৰত সেয়া ইটাৰ নিচিনা নহয়, ইটা ফাটাৰ নিচিনা নহয়, ডাঙৰ ডাঙৰ যি চিমলিকেইডাল থাকে। আৰু এই কালাৰটোও ভাল লাগছে। ইয়াতে কোনো মাটিত গৰম কৰি লৈ বনোৱা নহয়, এইবিলাক মেচিনতে বনাই থকা বস্তু। আৰু যদি আপোনালোকে ঘৰত পাৰিব ইচ্ছা কৰিছা, তেতিয়াহ'লে ইয়াৰ পৰা মিস্ত্ৰী লৈ যাব পাৰিব। ইয়াৰ নাম্বাৰো দি থোৱা আছে, মিস্ত্ৰীও পাব, ধুনীয়াকৈ গাড়ী দি থৈও আহিব। লাগিলে আলুচুকা আৰু ডেৰমনৈত আছে এই ইণ্ডাষ্ট্ৰিটো। আৰু মানে ইয়াত থাকিলে ঘৰতলৈকে যাবলৈকে ইচ্ছাই নাযায়, কাৰণ কেতিয়া সময়টো পাৰ হৈ যায় সোধে নাপায়। কাম কৰা মানুহকেইটাইও সোধ নাপায়, কাৰণ মেচিনৰ মাত। ইফালে আমাৰ টুটুদায়ো পূৰা তীব্ৰ গতিত কাম কৰি আছে। এইবিলাক হাতৰ বিদ্যা, যোনে তোনে নৰে কৰিব লাগি। আমাৰ আকৌ টুটুদাই কাৰিকৰ কামো জানে, সি মোৰ ৰাসৰ খোলাত গোটেই চেল কৰি দিলা। কিন্তু এই বিদ্যাটো কিন্তু ধেমালি নহয়, চব কৰিব পাৰে। তাকে দেখা পাই ভালো লাগিল। আমাৰ অসমীয়া চলি এনেই ঘূৰি নাখি পেলাই এইবিলাক বনাই আছে। গতিকে আপোনালোকক যদি লাগে ইটা, তেতিয়াহ'লে MB এণ্টাৰপ্ৰাইজৰ পৰা লৈ গ'লেই হ'ল, আলুচুকা আৰু ডেৰমনৈ।